এয়া বৰ্তমান সময়ত চাওক মুখলধাৰ বৰষুণ, ধাৰাসাৰ বৰষুণ। আৰু এই বৰষুণত এতিয়া কি ধৰণে আচলতে আগবাঢ়িব, কি ধৰণে এতিয়া আপুনি যান জঁট কৰিব, চাৰিওফালে পানী পানী, কোনফালে গাড়ী নিব এতিয়া তাক লৈ এতিয়া চিন্তিত হ'ব লগা হৈছে। এইফালে ৰজাপুলৰ পৰিৱেশ, চাৰিওফালে পানী, মানুহৰ ঘৰতো পানী হৈ গৈছে, চব ফালে মুঠতে পানী। এইফালে ৰজাপুলৰ পৰিৱেশটো চাওক, এইটো গাড়ী যাবলৈ সমস্যা হৈছে, আপুনি গাড়ীও নিব নোৱাৰিব, এনেকুৱা এটা পৰিস্থিতি হৈছে। গাড়ী চলাবলৈও চিন্তিত হ'ব লাগিব, গাড়ী নিব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতি হৈছে। এয়া বৰষুণত বৰ্তমান সময়ত নাজিৰাৰ পৰিৱেশ কেনেকুৱা ধৰণত আচলতে পানী হৈ গৈছে, এতিয়া গাড়ী চলাবলৈও ভয় হৈ গৈছে, এনেকুৱা এটা পৰ্যায়ত গৈছে। আৰু ধাৰাসাৰ যি ধৰণৰ বৰষুণ দিছে, বৰষুণত এতিয়া ভাৰাক্ৰান্ত হৈ পৰিছে। এইফালে ৰজাপুলৰ পৰিৱেশ, চাৰিওফালে পানী, মানুহৰ ঘৰতো পানী হৈ গৈছে, চব ফালে মুঠতে পানী। এইফালে ৰজাপুলৰ পৰিৱেশটো চাওক, পানী আচলতে ইমানেই ধাৰাসাৰ বৰষুণ হৈছে, সৰ্বতো ফালে এতিয়া পানী। চাওক, মানুহৰ ঘৰতো এতিয়া পানী সোমাইছে। এয়া ৰজাপুলৰ দৃশ্য, চোৱা পানী।